বিশ্বকাপ আহিব যাব, কিন্তু ক্ৰিষ্টিয়ানো ৰনাল্ডো এগৰাকীয়ে আছিল, এগৰাকীয়ে থাকিব আৰু তেখেতৰ এই অনুপস্থিতি কোনেও পূৰাব নোৱাৰে। আমি সকলোৱে ক্ৰিষ্টিয়ানো ৰনাল্ডোক খুব বেছিয়ে মিছ কৰিম, নহয় জানো? যদিও ফিফা বিশ্বকাপৰ এই যাত্ৰা তেখেতে বিচৰা ধৰণে হোৱা নাই, তথাপিও আমি সকলোৱে ক্ৰিষ্টিয়ানো ৰনাল্ডোক সদায় ভাল পাই থাকিম, কিয়নো দৰিদ্ৰতাৰ এন্ধাৰ ফালি বিশ্বজয় কৰা এক ফুটবল ঈশ্বৰৰ কাহিনী আছিল এয়া। টকাৰ অভাৱত যিগৰাকী মাতৃয়ে নিজৰ গৰ্ভস্থ সন্তানক পৃথিৱীলৈ আনিব খোজা নাছিল, যিগৰাকী মাতৃয়ে চিকিৎসকে অমান্তি হোৱাৰ বাবে সন্তানক পেটতে মাৰিবলৈ মদ্যপান পৰ্যন্ত কৰিছিল, সেই সন্তানটোৱে এদিন ফুটবল বিশ্ব শাসন কৰিব বুলি কোনেনো ভাবিছিল? পতি নিবনুৱা হোৱাৰ বাবেই ৰাজপথ চাফা কৰি পৰিয়াল পোহপাল দিয়া মাতৃক সহায় কৰিবলৈ যিজন কণমানিয়ে হাতত কিতাপ তুলি লোৱাৰ সময়ত বাঢ়নি তুলি লৈছিল, তেওঁৱে হৈছে বিশ্ব ফুটবলৰ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰনাল্ডো। মাদিৰাৰ সেই ধূলি বালিৰে ভৰা ৰাজপথৰ পৰা আৰম্ভ হৈছিল এক সপোন, যি সপোনে কেৱল এজন ল'ৰাক নহয়, বৰং সমগ্ৰ পৰ্তুগাল দেশখনকে বিশ্ব মঞ্চত এক নতুন পৰিচয় দিলে। তীব্ৰ অনাটন, ভোক আৰু চকুলোৰ মাজত ডাঙৰ হোৱা ৰনাল্ডোৱে প্ৰতিটো প্ৰত্যাহ্বানক ভৰিৰে ফুটবল খেলাৰ দৰে দলিয়াই দিছিল। তেওঁ প্ৰমাণ কৰিলে, যি পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, বুকুত অপৰিসীম জেদ আৰু কঠোৰ পৰিশ্ৰম থাকিলে ভাগ্যকো সলনি কৰিব পাৰি। আজি তেওঁ কেৱল এজন ফুটবলাৰ নহয়, তেওঁ কোটি কোটি যুৱক যুৱতীৰ বাবে এক মহাপ্ৰেৰণা। পৰ্তুগালৰ দৰে দল এটাক লৈ বিশ্বজয়ৰ সপোন দেখা আৰু তাক বাস্তৱত ৰূপান্তৰিত কৰিবলৈ শেষ পৰ্যন্ত যুঁজ দিয়াটোৱেই ৰনাল্ডোৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য। ধন্যবাদ ক্ৰিষ্টিয়ানো ৰনাল্ডো, তুমি কেৱল ফুটবল খেলখনকে নহয়, বৰং মানুহৰ জীয়াই থকাৰ আৰু যুঁজি জিকিব পৰা বিশ্বাসটোকো মহীয়ন কৰি তুলিলা। তুমি সঁচাকৈয়ে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ।